য'ত মানুহৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তি আৰু বিশ্বাস থাকে, ভক্তি আৰু বিশ্বাসৰ যুগ্ম মিলন হয়, তাত ঈশ্বৰ থাকিবই নিশ্চয়। সেইটো আজি প্ৰমাণ কৰি দিছে উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ হৰে কৃষ্ণ মন্দিৰত। চাওক, এই গেলা গৰমতো মানুহে ইমান দীঘলীয়া এটা লাইন ঘণ্টা ঘণ্টা ধৰি ঈশ্বৰৰ আশীৰ্বাদ ল'ব। শ্ৰীকৃষ্ণই অসুৰ বধ কৰা এটা দৃশ্য ইয়াত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। যিহেতু আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী বা জন্মাষ্টমী বিশেষভাৱে উদযাপন কৰিবলৈ গৈ আছো এটা বিশেষ মন্দিৰত। তাৰ আগতে আমাৰ ইয়াতে মানে লাৰু যোগাৰ কৰি আছে, ইয়াতে নাম ধৰিব। এইফালে দেখিছে, আৰু এইফালে পুৰা নাৰিকল ভাজি আছে, এইফালে লাৰু বনাই আছে নেকি, এইটো আৱা লাৰু বুলি আৱা লাৰু বনাই আছে। আৰু এতিয়া বলকচো আমাৰ যাত্ৰা আৰম্ভ কৰো। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰো। আজি বৰডেকাৰ লগত গৈ আছো, বহুত দিনৰ মূৰত যাই আছো বৰডেকাৰ লগত। হৰে কৃষ্ণ মন্দিৰত যাই আছো। হৰে কৃষ্ণ মন্দিৰ কৈ দিলে, মই ছাছপেন্সত ৰাখিছিলো। বলকচো যে হৰে কৃষ্ণ মন্দিৰৰ জন্মাষ্টমীৰ প্ৰস্তুতি কেনেকুৱা চলি আছে দেখুৱাও। আমি আহি কহৰা পাই যাম। আজি বাইক ৰাইডাৰ বৰডেকা। বৰডেকা কেনে হৈছে ভাই? বহুৰে লাগছি আৰু গান মাৰি মাৰি আহি আছে বৰডেকাই। কি কয় কৃষ্ণ জন্মাষ্টমী আৰু ভাল লাগব। পিছা পিছা যাবি নেকি? পিছা যাব পাৰি চাই। Oh, da 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 বাইকখন তাত পাৰ্কিং কৰিম, মন্দিৰৰ মূল গেট পালো আৰু ইয়াৰ ভিতৰলৈ গৈ আছো। উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰৰ মূল প্ৰৱেশ পথেৰে ভিতৰলৈ সোমাই গৈ আছো মন্দিৰৰ ভিতৰলৈ। এতিয়া মূল গেটৰ পৰা অলপ দূৰ সোমাই আহিলো আৰু ইয়াতে চাওক ইমান ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰা হৈছে। ইয়াত বিশেষকৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী বা জন্মাষ্টমী পালন কৰা হৈছে। আজি দ্বিতীয় দিন। কি কি কাৰ্যসূচী আছে, এই কাৰ্যসূচীখিনিৰ লগতে মন্দিৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাম। আৰু এইখনে হ'ল হৰে কৃষ্ণ মন্দিৰৰ মূল মঞ্চ। যিহেতু আজি বহু মানুহ হৈছে, সেইকাৰণে মন্দিৰ দৰ্শন কৰাৰ আগতে ফুট লোৱাৰ ব্যৱস্থা কৰিছে, ফুট দিয়াৰ। আমাৰ হিন্দু ধৰ্মৰ যেনে কৃষ্ণ গীতা, শিৱ গীতা আদিকে ধৰি ইয়াতে হিন্দু শাস্ত্ৰবোৰ ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। আৰু এতিয়া মন্দিৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে এটা ধুনীয়া ভিউ পইণ্ট দেখুৱাই আছো। ইয়াতে ধুনীয়াকৈ চেলফি উঠিব পাৰিব, ইয়াতে ধুনীয়া এটা ভিউ পইণ্ট। আৰু এতিয়া বলকচো মন্দিৰ যাত্ৰা আৰম্ভ কৰো। আগতে এটা ধুনীয়া মানুহৰ দীঘলীয়া শাৰী বা ধুনীয়া ভিউজ বুলি ক'ব পাৰি। কাৰণ ইয়াত যদি আপুনি এবাৰ মন্দিৰত যাবৰ কাৰণে খাৰা হয়, আপুনি খোজ নাকাঢ়িলে হ'ব, মানুহে মানে ঠেলাই ঠেলাই আপোনাক মন্দিৰলৈ গুচি যাব। ইয়াত আহি এটা বস্তুৱে মোৰ বেছি ভাল লাগিছে, কাৰণ আজি হ'ল জন্মাষ্টমী আৰু ইয়াতে ঈশ্বৰৰ প্ৰতি থকা বিজি বিশ্বাস আৰু ভক্তি, সেইটো মানুহে আজি প্ৰমাণ কৰি দেখুৱাইছে। আৰু এতিয়া বলকচো অলপ ভিৰৰ পৰা আহি আহি মন্দিৰৰ মূল গেট পালো আৰু এই মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছো। ৰব, এটা কথা মন কৰিব, য'ত মানুহৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তি আৰু বিশ্বাস থাকে, ভক্তি আৰু বিশ্বাসৰ যুগ্ম মিলন হয়, তাত ঈশ্বৰ থাকিবই নিশ্চয়। সেইটো আজি প্ৰমাণ কৰি দিছে উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ হৰে কৃষ্ণ মন্দিৰত। চাওক, এই গেলা গৰমতো মানুহে ইমান দীঘলীয়া এটা লাইন ঘণ্টা ঘণ্টা ধৰি ঈশ্বৰৰ আশীৰ্বাদ ল'ব, সৃষ্টিকৰ্তাৰ আশীৰ্বাদ ল'ব কাৰণে মানুহে ইয়াত আহিছে। আৰু ময়ো আশীৰ্বাদ ললো আৰু আপোনালোকৰ কাৰণেও আশীৰ্বাদ ললো, যাতে আপোনালোকৰ আহি থকা দিনবোৰ মংগল হৈ ভালে কুশলে যায়। এই মন্দিৰটো 3 মাহ 4 মাহৰ মূৰে মূৰে এবাৰ হলেও মই আহিবলৈ চেষ্টা কৰো, কিন্তু আজি আহি এনেকুৱা লাগিছে এই মন্দিৰটোৰ যেন উজ্জ্বলতা আজি বহুত বৃদ্ধি পাইছে।
মন্দিৰটো দৰ্শন কৰিলো আৰু আপোনালোককো দেখুৱালো আৰু এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাই আছো ৰ'ব আৰু ইয়াতে চাওক বাবা ধুনীয়াকৈ বহি আছে বাবা পইচা চইচা নাই কিন্তু বেয়া নাপাব আৰু দুখীয়া মানুহ ইয়াত বিশেষকৈ জগন্নাথ প্ৰসাদ বিতৰণ কৰি আছে মই লাইনত খাৰা হইলো আৰু তাত যেনেকৈ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে খোজ লাইনত থাকিলে হ'ল খোজ নাকাৰিলেও কথা নাই ইয়াতো ঠিক একেই হৈছে ফাইনেলি প্ৰসাদ গ্ৰহণ কৰিলো মঞ্চত বিশেষকৈ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি ইয়াতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান চলি আছে ইয়াত আৰু এইটো চাওক খাটি মানে কাপোৰৰ বনাইছে আৰু ইয়াতে এইটো হ'ল ঘৰিয়াল আৰু ইফালে পানী শ্ৰীকৃষ্ণৰ লীলাসমূহ ইয়াতে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে ইয়াত শ্ৰীকৃষ্ণই অসুৰ বধ কৰা এটা দৃশ্য ইয়াত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে এখন মিনা বজাৰ পালো এই মিনা বজাৰখন অলপ দেখুৱাইছো ৰ'ব এই বৰডেকা কিবা লাৰি আছে মানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে গিফ্ট দিয়ে নেকি অ ভাই কি দিবি সৰু ছোৱালীৰ কাৰণে খেলা ধূলাৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰিছে এতিয়া 7:40 হ'ল আৰু যাম চাওক না ইমান যাম মানে 9টা মানত বাজলেতো গাড়ী ৰাস্তা ব্লক হৈ যাব যেন পাইছো কি যাম এই যামতে অনুমান কি লেভেলত যাম হৈছে এতিয়া মানে 9টা 10টা মান বাজিলেতো ৰাস্তা ব্লক হৈ যাব কেনে যাম আজি যাম কঁকাল বিষাইছে নে নাই জন্মাষ্টমী হোৱা নাছিলে কিবাকে যামটো অলপ ভাগি দিয়ক আজিৰে সৰু ভিডিঅ'টো ইয়াতে শেষ কৰি দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম জয় আই